অহা এতিয়া আমি অনুশীলনী 4.2 তৃতীয় প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰোঁ। প্ৰশ্নত কি কোৱা হৈছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 find two numbers whose sum is 27 and product is 182 এতিয়া তোমালোকে দ্বিতীয় অধ্যায় বা চেপ্টাৰ 2 তোমালোকে দ্বিঘাত সমীকৰণ যদি সমষ্টি আৰু গুণফল বা সাম আৰু প্ৰডাক্ট দিয়া থাকে তেতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন উলিয়াবলৈ এটা সূত্ৰ বা ফৰ্মুলা পাইছিলা। সূত্ৰ কি আছিল x স্কয়াৰ মাইনাস সমষ্টি পূৰণ x প্লাস গুণফল মানে x স্কয়াৰ মাইনাস সাম অফ দা নাম্বাৰস ইনটু x প্লাস প্ৰডাক্ট। এতিয়া আমি দ্বিঘাত বহুপদটো উলিয়াবলৈ চেষ্টা কৰোঁ দিয়া প্ৰশ্নটোৰ পৰা। x স্কয়াৰ আমাক সাম বা সমষ্টি কি দিয়া আছে প্ৰশ্নত 27 দিয়া আছে আমি 27 ইনটু x লিখিব পাৰোঁ প্লাস গুণফল বা প্ৰডাক্ট কি দিয়া আছে 182 ইকুৱেল টু 0 এটো এটা আমি দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন উলিয়ালো। এতিয়া আমাক দুটা সংখ্যা উলিয়াব দিছে মানে find two numbers। এতিয়া আমি এই দ্বিঘাত বহুপদটোৰ আমি মূল বা ৰুট উলালে আমি দুটা সংখ্যা পাম। আহা আমি প্ৰথমতে মূল উলিয়াবলৈ চেষ্টা কৰোঁ। এতিয়া দ্বিঘাত বহুপদৰ মূল বা ৰুট উলিয়াবলৈ হলে প্ৰথমতে কি কৰিম ধ্ৰুৱক পদ আৰু x স্কয়াৰৰ সহগ কৰিম কৰি এনেকুৱা এজোৰ উৎপাদক উলিয়াম যাৰ যোগফল মধ্যপদৰ সহগ মানে 27 হ'ব লাগিব আৰু পূৰণফল কি হ'ব লাগিব 182 হ'ব লাগিব। এতিয়া আমি জানো যে 13 plus 14 কৰিলে কি হয় 27 আৰু 13 into 14 কৰিলে কি হ'ব 182 হ'ব। এতিয়া 13 into 14 কৰিলে 182 হয় আৰু 13 plus 14 কৰিলে আমি জানো কি হয় 27। এতিয়া আমি মধ্যপদটো এনেকৈ বহালাই লিখিম যাতে আমি 27x to 13x plus 14x বা 14x plus 13x লিখিব পাৰোঁ। আহা আমি প্ৰথমতে বহালাই লিখোঁ x স্কয়াৰ মাইনাস 27x ক আমি কি লিখিম 13x plus 14x plus 182 equal to 0 x স্কয়াৰ মাইনাস মাইনাস আমি ভাঙি দিম ব্ৰেকেটটো হলে 13x হ'ব মাইনাস প্লাস 14x কি হ'ব মাইনাস 14x হ'ব প্লাস 182। এতিয়া মন কৰা প্ৰথম দুটা পদ মানে মাইনাস x স্কয়াৰ মাইনাস 13x ৰ আমি কি কমন নিব পাৰোঁ x এটা কমন নিব পাৰোঁ। x কমন নিলে বাকি কি থাকিব প্ৰথম পদটোৰ পৰা x বাকি থাকিব মাইনাস আৰু দ্বিতীয় পদত কি বাকি থাকিব 13 বাকি থাকিব। এটা তৃতীয় আৰু চতুৰ্থ পদটো চোৱা আমি এটা মাইনাস লিখিলে আৰু মন কৰা 182 ক আমি জানো যে 13 into 14 লিখিব পাৰোঁ। এতিয়া যদি আমি 14 কমন নিউ মাইনাস 14 কমন নিউ তেতিয়া আমি কি লিখিম প্ৰথম তৃতীয় পদটো আমি x লিখিব পাৰোঁ। যেহেতু মাইনাস কমন নিছো এই প্লাস চিহ্নটো মানে 182 বা ধ্ৰুৱক পদৰ আগত থকা সংখ্যা সাইনটো মানে প্লাস সাইনটো মাইনাস হ'ব। এতিয়া 14 কমন নিলে বাকি 182 যাক কি বাকি থাকিব 13 বাকি থাকিব। এতিয়া মন কৰা আমি এতিয়া x minus 13 কমন পাইছো কমন পালে আমি এতিয়া কি কৰিম x minus 13 কমন লম ললে বাকি আমি কি লিখিব x minus 14 লিখিব পাৰোঁ। এতিয়া দেখা গল যে x ৰ মান আমি কি পাম 13 আৰু ইয়াতেও x ৰ মান 14 পাম মানে x ৰ মান আমি কি লিখিব 13 আৰু 14। এতিয়া আমি দুটা সংখ্যা উলিয়ালো কি দুটা সংখ্যা 13 আৰু 14 লিখি লোৱা। এতিয়া আমি অনুশীলনী 4.2 ৰ 4 প্ৰশ্নটো চাওঁ আহা। প্ৰশ্নত কি কোৱা হৈছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 মানে find two consecutive positive integers sum of whose squares is 365। এতিয়া তোমালোকে যদি মন কৰা তেতিয়া দেখিবা যে প্ৰথম ধৰা হল আমি 5 আৰু 6 সংখ্যা দুটা লৈছো
ইয়াতে মন কৰিবা আমি 6 টো কি লিখিব পাৰো 5 প্লাস 1 লিখিব পাৰো মানে আমি জানো যে দুটা ক্ৰমিক যোগাত্মক সংখ্যা বা টু পজিটিভ কনজিকিউটিভ পজিটিভ নাম্বাৰ সদায় কি হ'ব যদি প্ৰথমটো 5 হয় দ্বিতীয়টো 5 প্লাস 1 হ'ব বা যদি আমি 7 প্ৰথম সংখ্যা লওঁ বা 7 ৰ পজিটিভ কনজিকিউটিভ নাম্বাৰটো কি হ'ব 7 প্লাস 1 মানে 8 হ'ব তেনেকৈ যদি আমি প্ৰথম সংখ্যাটো যদি x লওঁ দ্বিতীয় সংখ্যাটো আমি সদায় x প্লাস 1 ল'ব লাগিব এতিয়া আমাক কি কোৱা হৈছে যাৰ বৰ্গৰ যোগফল মানে sum of whose squares is 365 মানে আমাক সংখ্যা দুটাৰ বৰ্গ কি বুলি কৈছে সমান যোগফল 365 মানে বৰ্গ যদি প্ৰথমটো আমি বৰ্গ বা স্কয়াৰ লওঁ x স্কয়াৰ লিখিম আৰু যোগফল বুলি কৈছে এখানে আমি প্লাস চিহ্ন লিখিম আৰু দ্বিতীয় সংখ্যাটো আমি জানো প্ৰথম সংখ্যাটো যদি x হয় দ্বিতীয় সংখ্যাটো x প্লাস 1 হ'ব লাগিব আৰু ইয়াৰো বৰ্গ মানে স্কয়াৰ্স ইকুৱেল টু কি হয় 365 এটা আমি সৰল কৰিম x স্কয়াৰ প্লাস 2x প্লাস 1 স্কয়াৰ মানে 1 লিখিব পাৰো ইকুৱেল টু 365 মন কৰা x স্কয়াৰ প্লাস x স্কয়াৰ আমি কি লিখিম 2x স্কয়াৰ প্লাস 2x plus 1 minus 365 equal to 0. এতিয়া মন কৰা 2x square plus 2x plus কি লিখিব পাৰো এতিয়া minus 364 হ'ব কিয় ডাঙৰ সংখ্যাৰ আগত মাইনাস সাইন আছে equal to 0 এতিয়া তোমালোকে মন কৰা 2x square plus 2x minus 364 আমি কমন নিব পাৰো নে কিবা এটা সংখ্যা নিব পাৰো নিশ্চয় কি আমি 2 সংখ্যাটো কমন নিব পাৰো নিলে কি হ'ব x স্কয়াৰ প্লাস x মাইনাস তোমালোকে জানা 2 লগত কি পূৰণ কৰিলে 364 হ'ব আমি জানো 182 পূৰণ কৰিলে 364 হ'ব বা তোমালোকে হৰণ কৰি কাষত চাব পাৰা চালে 2 কি হ'ব ইকুৱেল সাইনৰ হো হাতে গলে 0/2 হ'ব মানে 0 হ'ব আমি কি লিখিব x স্কয়াৰ প্লাস x মাইনাস 182 এতিয়া আমি এটা দ্বিঘাত সমীকৰণ পালো এতিয়া আমি x ৰ মান উলিয়ালে আমি সংখ্যা দুটা পাম এতিয়া মন কৰা x স্কয়াৰ ৰ সহগ 1 আছে আৰু ধ্ৰুবক পদ 182 আৰু এটা কথা মন কৰিবা ধ্ৰুবক পদ মানে 182 ৰ সন্মুখত মাইনাস সাইন আছে মানে আমি উৎপাদক জোৰৰ বিয়োগফল মধ্যপদৰ সমান হ'ব লাগিব মানে 1x বা x হ'ব লাগিব এতিয়া আমি আগতে চাইছিলো যে 14 into 13 কৰিলে আমি কি পাওঁ 182 পাওঁ আৰু 14 minus 13 কৰিলে আমি 1 পাওঁ এতিয়া আমি সমীকৰণজোৰ আমি বহালাই লিখিম লিখিলে কি হ'ব x ৰ জায়গাত আমি কি লিখিব পাৰো 14x minus 13x minus কি আছে 182 equal to 0 এতিয়া মন কৰা x square plus 14x plus minus minus 13x minus 182 equal to 0 এতিয়া মন কৰা প্ৰথম দুটা পদ মানে x square plus 14x ৰ পৰা আমি কি কমন নিব পাৰো x কমন নিব পাৰো নিলে প্ৰথম পদত বাকি কি থাকিব x বাকি থাকিব প্লাস দ্বিতীয় পদত 14 বাকি থাকিব তেনেকৈ তৃতীয় আৰু চতুৰ্থ পদত কি আছে 13 আমি কমন নিব পাৰো আৰু এটা মন কৰা মাইনাস সাইন আমি কমন নিব পাৰো নিলে মাইনাস হ'ব মাইনাস আমি 13 কমন নিলে x হ'ব এতিয়া মাইনাস সাইনটো চোৱা মাইনাস সাইনটো প্লাস হৈ যাব যদি ইয়াতে প্লাস থাকিলে হয় ইয়াতে মাইনাস হৈ গ'লে ইয়াতে মাইনাস আছে ইয়াতে প্লাস হ'ব হলে আমি 13 into 14 কৰিলে 182 পাওঁ মানে আমি 14 লিখিব পাৰো ইকুৱেল টু 0 এতিয়া মাইনাস সাইনৰ বাও হাতে আৰু হো হাতে চোৱা x plus 14 কমন আছে আমি x plus 14 কমন নিলে বাকি কি থাকিব x minus 13 বাকি থাকিব থাকিলে আমি x ৰ মান কি লিখিব পাৰো x equal to minus 14 লিখিব পাৰো আৰু x equal to plus 14 লিখিব পাৰো কিন্তু আমি 14 minus 14 টো লব নোৱাৰো কিয় আমাক প্ৰশ্নত কি কোৱা হৈছে ক্ৰমিক যোগাত্মক সংখ্যা মানে পজিটিভ ইন্টিজাৰ্স কোৱা হৈছে হলে আমি অকল পজিটিভ
ভ্যালুটো ল'ব লাগিব মানে 13 ভ্যালুটো ল'ব লাগিব এতিয়া যদি এটা সংখ্যা 13 হয় এটা সংখ্যা যদি 13 হয় দ্বিতীয় সংখ্যাটো কি হ'ব 13 প্লাস 1 14 হ'ব মানে আমি সংখ্যা দুটা কি কি পালো 13 আৰু 14